মৰিগাঁৱত পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনূৰ্ধ্ব আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেণ্টৰ সামৰণি। মৰিগাঁও ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উৎসাহৰ মাজতে সামৰণি পৰে পিলিক চৌধুৰী সোঁৱৰণী 15 বছৰ অনূৰ্ধ্ব আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেণ্ট 2026। ৰোমাঞ্চকৰ ফাইনেলখনত কামৰূপ মেট্ৰপলিটেন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে কুকুৰাঝাৰৰ পাটগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলক পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ দখল কৰে। তীব্ৰ প্ৰত্যাহ্বানসূচক খেলখন নিৰ্ধাৰিত সময়ৰ শেষত 2-2 গ'ল ব্যৱধানত ড্ৰ হোৱাত পুনৰ সময় বঢ়াই দিয়ে যদিও পুনৰ খেলখন ড্ৰ হয়। পৰৱৰ্তী ট্ৰাইবেকাৰ পদ্ধতিৰে খেলখন সমাপ্ত কৰাৰ সময়ত কামৰূপ মেট্ৰপলিটেন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলে 4 গ'ল দিয়াৰ বিপৰীতে কুকুৰাঝাৰ পাটগাঁও ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল দলে 3 গ'ল দিবলৈ সক্ষম হয়। 6-5 গ'লৰ ব্যৱধানত কামৰূপ মেট্ৰপলিটেন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল দলে চূড়ান্ত বিজয়ী সন্মান লাভ কৰি সুব্ৰত কাপ প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, মিডিয়া ইলেক্ট্ৰনিক মিডিয়া সকলোকে। কাৰণ আমাৰ এই খেলখন যি আমি কষ্টৰে পাতিছোঁ মৰিগাঁৱত, কাৰণ এটা আমাৰ মানে বহুত বছৰৰ পৰা কি হৈছিল, বয়স পাকি দি খেলি আছিল ল'ৰা ছোৱালীবিলাকে। সেই প্ৰথমতে আমি বয়স পাকিটো এবাৰ বন্ধ কৰিছোঁ। প্ৰথমবাৰ এইটো সেনেকুৱা হৈছে যেন 6খন ডিষ্ট্ৰিক্ট কমপ্লিটলি বাহিৰলৈ গুচি যাব লগা হৈছে। আমি এইটো চেষ্টা কৰিছে প্ৰথমতে আমি খেলুৱৈখিনিৰ সুবিধা, কাৰণ সৰু সৰু খেলুৱৈবিলাকে খেলিব নাপায়, প্ৰত্যেক বছৰে ডাঙৰ ডাঙৰ খেলুৱৈ হয়। আমি সেইকাৰণে এবাৰ প্ৰথমবাৰৰ বাবে ভালকে গোটেইখিনি আমি চেক কৰি গোটেইখিনি খেল পাৰিছোঁ। গতিকে প্ৰত্যেকখন জিলাৰ মানুহে আমাক কৈছে, যি 30খন ডিষ্ট্ৰিক্টে মানে 29খন ডিষ্ট্ৰিক্ট খেলিব পাইছে, সঁচাকে খুব ভাল হৈছে। আৰু আমি গতিকে আমি নিজেও সুখী যে সেইটো কৰিব পাৰে আমাৰ ইয়াত মানে ভাল খেল এখন দেখা পাইছোঁ আমি সকলোৱে। আৰু গোটেইবিলাকে আমাৰ আজি যিখন খেল হৈ গ'ল সেইটোকো বৰ ধুনীয়া খেল প্ৰদৰ্শন কৰিছে তেওঁলোকেও। আৰু গতিকে মই তেওঁলোককো ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিম যে সুব্ৰত কাপলৈ আমি অসম দল এটা ভাল দল হিচাপে মানে যোৱা বছৰ যিটো হৈছিল যে আমি সেইটো নকৰোঁ, এটা ভাল দল হিচাপে পঠিয়াম আমি আৰু তাত যাতে আমি ভাল খেল প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকে সেইটো আশা কৰিম। ক্ৰীড়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয় যিহেতু বিভাগে অসমৰ ভিতৰত মৰিগাঁও জিলা বাৰে বাৰে চিলেকশ্যন কৰিছে, ভাল এটা খবৰ। কেইবাখনো খেল ইতিমধ্যে অনুষ্ঠিত হ'ব, ইয়াৰ পিছত পৰৱৰ্তী আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? মৰিগাঁও আমাৰ মানে কি হয়, ওচৰত নিয়াৰেষ্ট হয় আৰু বহুকেইখন ফিল্ড আছে, আৰু আমি আপুনি মৰিগাঁও বহুত সহায়ো কৰিছে আগতে। গতিকে আমি মৰিগাঁও সকলো বাসীক ধন্যবাদ জনাইছোঁ। আৰু গতিকে আমি দণ্ডিয়াভাষীয়ে যি কলে থাকে যে তেওঁলোকে বহুতখিনি সহায় কৰিছে। আমি আগলৈ যিমান পাৰোঁ এইবাৰ অহা পৰহিলৈ আকৌ আমাৰ 17 বছৰ অনূৰ্ধ্ব ল'ৰাখিনি আহি পাবহি। তাৰপিছত আকৌ 29 তাৰিখে আকৌ 17 বছৰ ছোৱালী নিপেন্দ্ৰনাথ তাৰ খেলৰ ছোৱালীখিনিও আহি পাব। গতিকে আমি আশা ৰাখোঁ যে গোটেইবিলাক দলকে আমি ভালকে মেডিকেল কৰি ভাল খেল প্ৰদৰ্শন মানে বিচাৰ কৰি যে ভাল টিম বনাব পাৰোঁ, সেইটোৱে আশা ৰাখিম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।